সাবৰ লিটাশ্ৰী চাউৰকলৈ অসম কলা ৰত্ন বঁটা 2025 বিহু নাচেৰে এই সন্মান লাভ কৰিছে লিটাশ্ৰী চাউৰে। লিটাশ্ৰীৰ সফলতাত উৎফুল্লিত পৰিয়ালৰ লগতে অঞ্চলবাসী। ইণ্ডিয়ান কালচাৰেল ডেভেলপমেণ্ট চেণ্টাৰে আয়োজন কৰিছিল প্ৰতিযোগিতাৰ। গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল 1739 গৰাকী প্ৰতিযোগীয়ে। মুঠ 32 গৰাকী প্ৰতিযোগীয়ে লাভ কৰিছে অসম কলা ৰত্ন বঁটা। এই সন্দৰ্ভত আমাৰ সাংবাদিকৰ এক প্ৰতিবেদন আগবঢ়াইছো। ৰাজ্যিক পৰ্যায়ৰ জিলিকিল চাবুৱাৰ কন্যা। এই মুহূৰ্তত মই উপস্থিত আছোঁ চাবুৱাৰ ৰজাবাৰীত আৰু প্ৰথমতে মোৰ কেমেৰা সহযোগীক এক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ৰাজ্যিক পৰ্যায়ত জিলিকি উঠিছে এইগৰাকী কন্যা আৰু এই যিগৰাকী কন্যা এই কন্যাগৰাকীৰ বাসগৃহত মই উপস্থিত আছোঁ। কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ যিগৰাকী কন্যাৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথমে তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ ND24 ফালৰ পৰা। আৰু প্ৰথমতে তোমাৰ নামটো জানিম। ধন্যবাদ থাকিল। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লিটাশ্ৰী চাউৰক। তুমি ক'ত অনুষ্ঠিত হৈছিলে এই প্ৰতিযোগিতা আৰু কি বঁটা পাবলৈ সক্ষম হৈছে? এই অনুষ্ঠানটো গুৱাহাটীত হৈছিলে, বিবেকানন্দ উজান বজাৰ, আৰু মই এই বঁটাটো লাভ কৰিছোঁ অসম কলা ৰত্ন বঁটা। তুমি কি প্ৰদৰ্শন কৰি এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছা? বিহু নাচ প্ৰদৰ্শন কৰি। তাত কিমান গৰাকী কেণ্ডিডেট আছিল? তাত 1739 গৰাকী আছিল। তাৰ ভিতৰত কিমান গৰাকী নিৰ্বাচন কৰিছিল? তাৰ ভিতৰত 32 গৰাকী কৰিছিল। এতিয়া কেনেকুৱা লাগিছে বঁটাটো লাভ কৰি? বহুত ভাল লাগিছে। তুমি কিমান দিনৰ পৰা নৃত্যৰ লগত জড়িত হৈ আছা? মই প্ৰায় 3 বছৰৰ পৰাই বিহু নাচ নাচিছিলোঁ আৰু তেতিয়াৰ পৰাই মই বিহু নাচ নচা আৰম্ভ কৰিছোঁ। এতিয়া কাক ধন্যবাদ জনাব? পোনপ্ৰথমে মই মা দেউতাক ধন্যবাদ জনাইছোঁ, কাৰণ ইমানখিনি আগুৱাই নিয়াৰ বাবে। আৰু তাৰপিছতে মই মোৰ নিজৰ গুৰু মানে সকলক ধন্যবাদ জনাইছোঁ। আৰু মোৰ গুৰু এজন বুলি ক'লে ভুল হ'ব। মোৰ গুৰু মই বহুৰ ওচৰত বিহু নাচ কৰ্মশালা লৈছিলোঁ বা শিকিছিলোঁ, আৰু তাৰে ভিতৰত মই কেইজনমানৰ নাম কৈছোঁ। আৰু তেওঁলোকৰ নাম শিল্পী শেখা সেনাপতি বাইদেউ, তুলিকা চাউৰক বাইদেউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।